বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। মই আজি আপোনালোকৰ লগত কিছু কথা পাতিব বিচাৰিছোঁ। গোটেই অসমত পঞ্চায়ত নিৰ্বাচনৰ বতাহে আগুৰি ধৰিছে। আমি সকলোৱে পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ত। মই আজি কিছু কথা আপোনালোকৰ লগত এইকাৰণে আলোচনা কৰিব বিচাৰিছোঁ। ফেচবুকত এনেকুৱা কিছুমান ভিডিঅ' ভাইৰেল হৈছে, কিছুমান ভিডিঅ'ত কিছুমান ব্যক্তিয়ে টিকেট প্ৰত্যাশী ব্যক্তিসকলে আহি কান্দি আছে। আজি তেখেতসকলে কৈ আছে যে ৰাইজেই আমাৰ হাইকমাণ্ড, ৰাইজেই আমাক যি কৰে ৰাইজে কৰিব। ইমান দিনে আপোনালোকে ক'ত আছিলে? ইমান দিনে আপোনালোকে কিয় টিকেটৰ পিছে পিছে কংগ্ৰেছ, UDF, AGP, BJPৰ পিছে পিছে কিয় ঘূৰিছে? মোৰ প্ৰশ্ন এইটোই। আহক, মই ভাবোঁ আপোনালোকে সকলোৱে আগুৱাই আহক। আমি সকলোৱে মিলি গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক এটা পৰিৱৰ্তনৰ সৃষ্টি কৰিব বিচাৰোঁ। ৰাজনৈতিক যি বিষ ভাৱ আমাৰ মন মগজুত ৰাজনৈতিক নেতাসকলে সোমাই দিছে যে আমি টিকেট নহ'লে জিকিব নোৱাৰিম, আমি টিকেট নহ'লে কোনো প্ৰতিনিধি হ'ব নোৱাৰিম। এই যিটো বিষ ভাৱ, এই যিটো বীজ, এই বীজটো যদি আমি দূৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে প্ৰত্যেকবাৰ নিৰ্বাচনৰ সময়ত এনেকৈ বহুত ব্যক্তিয়ে তেখেতসকলৰ সম্পত্তি হেৰুৱাব লাগিব, তেখেতসকলৰ ঘৰ বাৰী হেৰুৱাব লাগিব, ৰাস্তাৰ ভিকাৰী হৈ লাষ্টত আহি ফেচবুকত ক'ব লাগিব ৰাইজেই আমাৰ হাইকমাণ্ড। কিন্তু আমি আগৰ পৰাই এই কামটো কৰিব নোৱাৰোঁনে? আপোনালোকে ইমান ভয় কিয় কৰে? মই সকলো অসমবাসী ৰাইজক আহ্বান কৰিছোঁ, কমচে কম প্ৰত্যেকটো সমষ্টিৰ পৰা এজন দুজন মানুহটো ওলাই আহক, যিসকলে নিজৰ ওপৰত বিশ্বাস আছে, যিসকলে কোনো ৰাজনৈতিক দলৰ কথা চিন্তা নকৰাকৈ নিজে নিজে প্ৰথমৰ পৰাই ওলাই আহক না। নিৰ্বাচনৰ 1-2 বছৰ আগৰ পৰাই ওলাই আহক যে মই নিৰ্বাচন খেলিম। এয়া নিৰ্দলীয় হ'ব পাৰে, যিকোনো দলৰ পৰা, যদি কোনো হয়তো সংখ্যালঘু এৰিয়াত আপুনি কৈ দিব পাৰে যে মোক যদি UDF বা কংগ্ৰেছে যিকোনো দলে টিকেট দিয়ে মই নিৰ্বাচন খেলিম, আৰু যদি নিদিয়ে মই নিৰ্দলীয় খেলিম। এই মানসিকতাটো কিয় আনিব নোৱাৰে? মোৰ মানে বেয়া লাগিছে, আৱেগিক হৈ গৈছোঁ কিছুমান ব্যক্তিৰ কাৰ্যকলাপ দেখি। কিছুমানে কৈ আছে মোৰ 20 লাখ টকা লৈছে তথাপি টিকেট দিয়া নাই। কিছুমানে কৈ আছে যে মই জনসমৰ্থন, মানুহৰ ঘৰে ঘৰে গৈছোঁ, মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিছোঁ, ইপিনে ৰাজনৈতিক দলৰ ডাঙৰ নেতাসকলক পইচা পাতি দিছোঁ, তথাপিও মোক টিকেট দিয়া নাই। ইয়াতকৈ আৰু দুখজনক কথা হ'ব পাৰেনে? ৰাজনীতি হ'ল এটা সেৱা, জনসেৱা, যি জনসেৱাত মানুহৰ পবিত্ৰতা লুকাই থাকে। কিন্তু সেই পবিত্ৰতাটো আপোনালোকে কি কৰিলে? এই যিটো পইচাৰ খেলত এই পবিত্ৰতাটোক বিক্ৰী কৰি অপবিত্ৰ যি সেৱালৈ পৰিৱৰ্তন কৰিছে, এই সেৱাটোক আমি গোটেই অসম তথা ভাৰতবৰ্ষৰ মানুহে ইচ্ছা কৰিলে ইয়াক পৰিৱৰ্তন কৰিব নোৱাৰিমনে? মই বিশেষকৈ অখিল গগৈ ডাঙৰীয়াক চেলুটেই জনাইছোঁ। তেখেতে যদিও নিৰ্দলীয়ৰ পৰা খেলোৱা নাই, কিন্তু তেখেতে কোনো দলৰ সহায় লৈ তেখেতে নিৰ্বাচন খেলা নাই। তেখেত এজন, মই অসমৰ টাইগাৰ বুলি ক'ব বিচাৰোঁ। তেখেতৰ নিচিনা দৃষ্টান্ত দেখুওৱা এজন ব্যক্তি অসমত দেখুৱাই দিয়ক। মইতো গেৰাণ্টি দিব পাৰোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও তেখেতৰ সমষ্টিত তেনেকৈ কোনো দলৰ সহায় নোলোৱাকৈ নিজাববীয়াকৈ দল খুলি নিৰ্বাচন খেলাৰ সাহস নহ'ব। কিন্তু অখিল গগৈ নিজে নিৰ্বাচন খেলিছেও আৰু নিৰ্বাচনত জিকায়ো দেখাই দিছে যে তেখেত আচলতে এজন টাইগাৰ। গতিকে এনেকুৱা দৃষ্টান্ত অসমৰ মানুহে দেখুৱাব লাগে। কি হ'ল? নিৰ্বাচনত জিকিব নোৱাৰিলেও কি হ'ল? নিৰ্দলীয়ত প্ৰথমৰ পৰাই চেষ্টা কৰক না। আজি 20 লাখ 30 লাখ টকা আপুনি
কোনো ৰাজনৈতিক দলৰ নেতাসকলক দিছে, তাতকৈ আপুনি 2 বছৰ 3 বছৰ আগৰ পৰাই ওচৰৰ বজাৰবিলাকত বহক, পঞ্চায়তত বহক, মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক, ক'ৰবাত দুখীয়া মানুহক সহায় কৰক। ভোট নিদিলে নাই, কি হ'ল? আপুনি নিৰ্বাচন খেলাৰ মানসিকতাটো আনক না মনৰ ভিতৰত আনি পেলাই আপুনি ৰাইজৰ ঘৰে ঘৰে ঘূৰক, ৰাইজৰ ওচৰত যাওক। 10জন মানুহতো পাব আপোনাৰ লগত। আপুনি ভাবিব সেই 10জনে আপোনাৰ ডাঙৰ প্ৰাপ্তি। কোনো দলৰ সহায় নোলোৱাকৈ আপুনি যদি 10জন মানুহ আপোনাৰ কাৰণে সকলো সৰ্বস্ব ত্যাগ কৰাৰ কাৰণে স্বীকাৰ থকা আপুনি যদি মানুহ বিচাৰি উলিয়াব পাৰে, তেতিয়াহ'লে আপুনি ভাবক যে আপোনাৰ ৰাজনৈতিক দল যিবিলাক আছে, সেইবিলাক দলৰ পৰা টিকেট দিয়াৰ পিছত যদি 1000 মানুহ থাকে, তাতকৈ আপুনি সেই 10জন মানুহ যে আপোনাৰ আছে, সেইটোৱে আপুনি বেছি দামী বুলি ভাবিব লাগিব। আজি এটা সমষ্টিৰ পৰা 2-3 জন ওলাই আহক, কালি বেলেগ সমষ্টিৰ পৰা 2-3 জন ওলাই আহক। লাহে লাহে চাব ৰাজনৈতিক দলৰ যিবিলাক চেলা চামুণ্ডা আছে, তেওঁলোকেও এদিন আপোনাৰ লগত সংযোগ স্থাপন কৰিব। মোৰ কথা হ'ল, যদি জনসেৱা কৰাৰ ইচ্ছা আছে, তেতিয়াহ'লে দলৰ পিছে পিছে কিয় ঘূৰিব লাগে? দলৰ পিছে পিছে ঘূৰি সৰ্বহাস্ত হৈ শেষত আহি আপুনি কান্দি আছে, ৰাইজে এতিয়া আমাৰ সৰ্বসৰ্বা, ৰাইজেই হাইকমাণ্ড। কিয়? এই হাইকমাণ্ডটো আপুনি আগৰ পৰা দিব পৰা নাছিলে নেকি? বেয়া নাপাব, মই আৱেগিকভাৱে কৈছোঁ আপোনাক বুজোৱাৰ কাৰণে। কিয় আপুনি এই 20 লাখ টকা 30 লাখ টকা যে কোনো দলৰ হাইকমাণ্ডক দিলে, তাৰ কিবা ফল পালেনে? আপোনাৰ এই 20 লাখ টকা আপুনি দুখীয়া মানুহবিলাকৰ মাজত যদি বিলাই দিলে হয়, ভোট নাপালে কি হ'ল? আৰু কোনোবাই যে 20 লাখ 30 লাখ টকা দি যে টিকেট আনিছে বুলি যে সি জিকি যাব, তেনেকুৱাতো নহয়। আপুনি সেই 20-25 লাখ টকা আপুনি দুখীয়া মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক, বিলাই দিয়ক। ঈদত, পূজাত, য'ত যেনেকৈ পাৰে আপুনি যদি হাইকমাণ্ডক 20-30 লাখ টকা দিব পাৰিছে, দুখীয়া মানুহক কিয় বিলাব নোৱাৰে? নিজৰ স্বাৰ্থটো আপুনি ত্যাগ কৰিব লাগিব প্ৰথমতে, তাৰপিছত নিৰ্বাচন খেলিবলৈ আহক। মোৰ অৱশ্য নিৰ্বাচন খেলাৰ ইচ্ছা নাই, কাৰণ আমি সিমান পইচা পাতিও নাই। মই জানো যে পইচা পাতি নহ'লে নিৰ্বাচন খেলা সম্ভৱ নহয়। সেইকাৰণে মই পৰামৰ্শ দিব বিচাৰিছোঁ, গোটেই অসমত টিকেট পোৱাতকৈ টিকেট নোপোৱাসকলৰ বিক্ষোভ বেছি হৈ গৈছে। টিকেট নোপোৱা ব্যক্তি বেছি হৈ গৈছে। তেখেতসকলে কান্দি আছে, কিছুমানে বুকুত চেপা দি ধৰি ৰাখিছে, কিছুমানে বিস্ফোৰণ হৈ এতিয়া কৈ আছে নিৰ্দলীয় ইলেকশ্যন খেলিব। কিছুমানে হয়তো হাইকমাণ্ডৰ হুইপ জাৰি কৰাৰ কাৰণে তেখেতসকলে নিৰ্বাচন নেখেলিব। কিন্তু কিয়? আপোনাৰ মন মানসিকতা এইটো গণতন্ত্ৰৰ অধিকাৰ খৰ্ব কৰা নহয় নেকি? মই নিৰ্বাচন খেলিম, দলৰ পিছে পিছে ঘূৰি থকাটো এটা গণতন্ত্ৰৰ যিটো ক্ষমতা, গণতন্ত্ৰৰ ক্ষমতাটো, স্বাধীনতাটো খৰ্ব কৰা বুলি মই ভাবোঁ। গতিকে যদি প্ৰকৃত গণতন্ত্ৰ গোটেই অসম তথা ভাৰতবৰ্ষত আপোনালোকে বিচাৰে, তেতিয়াহ'লে আপোনালোকে ওলাই আহিব লাগিব। ৰাজনৈতিক এই যিটো ধান্দাবাজ কলা অধ্যায়, ইয়াৰ পৰা ওলাই আহিব লাগিব। ওলাই আহি আপোনালোকে গাঁৱত নিৰীহ দুখীয়া মানুহৰ লগত সংযোগ স্থাপন কৰক। তেতিয়াহ'লে আপুনি আৰু টিকেট দিয়াৰ পিছত কান্দিব নালাগে, ৰাইজৰ ওচৰত যাব নালাগে, তেতিয়া ৰাইজৰ ওচৰত এৰি দিব নালাগে। আপুনি প্ৰথমৰ পৰাই এৰি দিয়ক। 2টা ভোট পাব, অসুবিধা নাই। সততাৰ জৰিয়তে আপুনি ভোট পাইছে। এনেকুৱা কোনোবা ব্যক্তিক টেবুলৰ তলেদি টকা দি টিকেট আনি মানুহক দেখুৱাই ৰাজনৈতিক নেতা হোৱাৰ সপোনটো এৰি দিয়ক, আৰু গোটেই অসমত এটা ৰাজনৈতিক বিপ্লৱৰ সৃষ্টি কৰক, ৰাজনৈতিক পৰিৱৰ্তনৰ সৃষ্টি কৰক। যি ৰাজনৈতিক পৰিৱৰ্তনে গোটেই অসমৰ পৰিৱৰ্তন কৰিব, গোটেই অসমৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশৰ
পৰিৱৰ্তন কৰিব, সেইপিনে আপোনালোকে আগুৱাই আহক। মই আৰু বেছি নকওঁ। পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহে গোটেই অসমত আলোড়নৰ সৃষ্টি কৰিছে। গতিকে এই মুহূৰ্তত মই এই কথাখিনি ক'লোঁ। মোৰ কথাখিনি যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে সমৰ্থন কৰিব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে মোৰ এইটো অসমৰ্থতা বুলি মই ভাবিম। মই সমৰ্থক সম্ভৱ হোৱা নাই মই আপোনালোকক বুজোৱাৰ কাৰণে। সেইটো মই মোৰ ব্যৰ্থতা বুলি ভাবি ল'ম। ধন্যবাদ। জয় অসম।